ৰাজ্যত তীব্ৰগতিত চলিছে নিৰ্বাচনী প্ৰচাৰ তাৰ মাজতে কেইবা ঠাইত সংঘটিত হৈছে হিংসাত্মক ঘটনা নগদ দুৰ্বৃত্তই ভাঙিলে অগপৰ কাৰ্যালয় পখিমৰীয়া গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডত থকা অগপ কাৰ্যালয়ৰ আচবাব লণ্ডভণ্ড কৰিলে বেনাৰ পোষ্টাৰ ফালিলে অচিনাক্ত দুৰ্বৃত্তই এই ঘটনাত বিজেপিৰ নেতাকৰ্মী জড়িতৰ সন্দেহ অগপৰ ৰুজু কৰিছে গোচৰ টিংখাঙতো সংঘটিত হিংসাত্মক ঘটনা ৰাতিটোৰ ভিতৰতে নোহোৱা হ'ল অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ পোষ্টাৰ বেনাৰ টিংখাঙৰ বিভিন্ন অঞ্চলত নিশা দুৰ্বৃত্তই ফালি চিৰাচিৰ কৰি পেলালে অগপ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীৰ বেনাৰ পোষ্টাৰ এই ঘটনাৰ পিছতে টিংখাঙতো প্ৰতিক্ৰিয়া এইটোতো মানে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন কৰ্মীয়ে হয়তো আমাৰ এইটো মানে পোষ্টাৰ বেনাৰখিনি ফালিছে এওঁ বোলে ৰাজ্যিক বিজেপিয়ে নিযুক্তি দিয়া বিস্তাৰক সেই বুলি কৈ ঢকুৱাখনাত ঘৰে ঘৰে সোমাই প্ৰচাৰ চলালে দুজন অচিনাক্ত লোকে গোপনে নিৰ্বাচনী প্ৰচাৰ চলোৱা এওঁলোক কোন তাকে লৈ সৃষ্টি হ'ল এক হুলস্থুলীয়া পৰিস্থিতিৰ স্থানীয় যুৱকক ভাবুকি এওঁলোকৰ দলীয় কাম কৰিছো আকৌ দলীয় মই একেটা মই দলীয় কৰ্মকৰ্তা ঘৰত আহিছো তুমি চোৱা তোমাক মই কৈছো হে তুমি বিনা প্ৰমাণত কিন্তু আমাৰ মানুহক ৰাজ্যিকৰ মানুহক তেনেকুৱা ব্যৱহাৰ নকৰিবা মই অভটামি ব্যৱহাৰ কৰা তুমি যিটো ৱৰ্ড কৈছা নহয় আমগুৰিত এগৰাকী প্ৰাৰ্থীকে বাৰে বাৰে টিকট দিয়াক লৈ বিসম্বাদ ধাৰাবাহিক তৃতীয়বাৰৰ বাবে নামতিয়ালি পঞ্চায়তৰ সভাপতি পদত জাহ্নবী বৰগোহাঁইক টিকট দিয়াক লৈ আৰম্ভ হৈছে সংঘাত দুৰ্নীতিৰ অভিযোগ থকা জাহ্নবীক কিয় টিকট দিছে কংগ্ৰেছ কৰ্মীৰে ক্ষোভ যোৱাবাৰ মহিলা এইবাৰ পুৰুষৰ চান্স আছিল অহাবাকে আকৌ যদি মহিলা সংৰক্ষিত হয় তেতিয়া নিশ্চয় 15 বছৰলৈ পুৰুষ বঞ্চিত হ'ল কংগ্ৰেছী প্ৰাৰ্থীক টিকটৰ বাবে ধনৰ লেনদেন দবকাত এই উত্তেজনা এই পৰিৱেশ শিৱসাগৰৰ ONGCৰ সৌৰলাইট কংগ্ৰেছে বিলাবলৈ অনা বুলি অপপ্ৰচাৰ চলালে কামাখ্যা প্ৰসাদ তাছাৰ ঘনিষ্ঠ চিত্তৰঞ্জন বৰুৱাই চালকক মাৰপিট কৰিবলৈ উদ্যত হ'ল তেওঁ কিন্তু প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাইজৰ ৰোষত বিজেপি নেতা জোনাইটাকো কংগ্ৰেছী প্ৰাৰ্থী গুণ্ডাৰ ৰূপত গাড়ী ৰখোৱাক কেন্দ্ৰ কৰি প্ৰথমে তৰ্কাতৰ্কি তাৰ পাছত মাৰপিট কংগ্ৰেছী প্ৰাৰ্থী মিতেন বৰী আৰু দেৱৰাম মিলিয়ে নিৰ্মম প্ৰহাৰ কৰে এজন শিক্ষকক গুৰুতৰ আঘাত লৈ এতিয়া শিক্ষকগৰাকী চিকিৎসাধীন এই ঘটনাক কেন্দ্ৰ কৰি জোনাইটো উত্তেজনা বাৰ লৈ একদম থুপ ঠাপ বুলি মাৰিব ধৰিলে মূৰত কেইবাবাৰো মাৰিলে তাৰপিছত ইয়াত লাগিলে গৰৈমাৰীত প্ৰাক্তন বিধায়ক কমলা কলিতাৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিলে কোনোবাই এই কাম কংগ্ৰেছ কৰ্মীয়ে কৰাৰ সন্দেহ এই ঘটনাৰ পাছতে আকৌ কংগ্ৰেছৰ সভাত আক্ৰমণ এতিয়া তুংগত দুয়ো দলৰ সংঘাত ৰাজ্যৰ ভিন্ন ঠাইত এনেদৰে ইটোৰ পিছত সিটো ঘটনা স্বাভাৱিকতে প্ৰভাৱ পৰিব ফলাফলত অপেক্ষা কিছুদিনৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ